Dear students, this video is on class 9, chapter 1, part 1. The name of the chapter is Matter in Our Surroundings. So basically in this chapter, it is discussed about the matter and the physical properties of matter. So let us start. As we look at our surroundings, we see a large variety of things with different shapes, sizes and textures. তো আমি যদি আমার চাৰিওফালে চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ বিভিন্ন আকাৰৰ বিভিন্ন আকৃতিৰ আৰু বিভিন্ন বিন্যাসৰ বস্তু বাহিনী আমি দেখিবলৈ পাওঁ এভৰিথিং ইন দিস ইউনিভাৰ্স ইজ মেড আপ অফ মেটেৰিয়েল হুইচ সাইণ্টিষ্ট হেভ নেমড মেটাৰ আৰু আমাৰ চাৰিওফালে যিবিলাক বয়বস্তু আমি দেখিবলৈ পাওঁ এইবিলাককে সাইণ্টিষ্টবিলাকে মেটাৰ নাম দিছে তাৰ কিছুমান এক্সাম্পল মেটাৰৰ কিছুমান এক্সাম্পল ইয়াতে দিয়া আছে দ্য এয়াৰ ইট ইজ এন এক্সাম্পল অফ মেটাৰ উই ব্ৰেথ the air we breathe, the food we eat, stones, clouds, stars, plants and animals, even a small drop of water or a particle of sand. তো যিবিলাক মই হাইলাইট কৰি দিছোঁ এই সকলোবিলাক হৈছে এক্সাম্পলছ অফ মেটাৰ ইচ থিংছ ইজ মেটাৰ চ' প্ৰত্যেকে হৈছে এক একোটা মেটাৰৰ উদাহৰণ উই কেন অলছ' চি as we look around that all the things mentioned above occupy space that is volume and have mass. That means here it is discussed about one basic characteristics of matter. So what is the main characteristics? That means all the matter must occupy some space. That means it has volumes and has mass. তো যাৰ মাছ আছে আৰু যাৰ ভলিউম আছে তাকে কি কোৱা হ'ব মেটাৰ বুলি কোৱা হ'ব তো ইয়াতে যদি আমি এটা এক্সাম্পল লওঁ টেম্পাৰেচাৰ সো টেম্পাৰেচাৰ কিন্তু কেতিয়াও মেটাৰ হ'ব নোৱাৰে কাৰণ ইয়াৰ কোনো ভলিউমো নাই ইয়াৰ কোনো মাছো নাই গতিকে ইয়াৰ বেসিক যেটো ডেফিনেশ্যন হয় তো ইয়াৰ পৰা আমি লিখিব পাৰো এটোৱে যে এনিথিং দ্যাট হ্যাজ মাস এণ্ড অকুপাই স্পেস অর হ্যাভ ভলিউম ইজ কল্ড matter. So this is the basic definition of matter. Since early times, human beings have been trying to understand their surroundings. তো একেবাৰে এনসিয়েন্ট টাইমৰ পৰা পুৰণি যুগৰ পৰাই মানুহে কি কৰি আছে এই মেটাৰক বুজিবৰ কাৰণে চেষ্টা কৰি আছে Early Indian philosophers classified matter in the form of 5 basic elements, the Panch Tattva. Air, earth, fire, sky and water. তো আমাৰ যেটো ভাৰতীয় যিবিলাক ফিলোসফাৰ্স আছে দাৰ্শনিক আছে তেওঁলোকে এই মেটাৰ বিলাকক পাঁচটা এলিমেন্টছৰে তৈয়াৰী বুলি ধাৰণা কৰিছে বা কৈছে আৰু এই পাঁচটা এই বেসিক এলিমেন্টছক কোৱা হয় পাঁচ তত্ত্ব তাৰে ভিতৰত এক্সাম্পল কেইটা হৈছে এয়াৰ আৰ্থ ফায়াৰ স্কাই এণ্ড ৱাটাৰ তো এইকেইটা মুখস্থ কৰিব লাগিব According to them, everything living or non-living was made up of these 5 basic elements. তো তেওঁলোকৰ মতে তাৰমানে ইণ্ডিয়ান ফিলোসফাৰ সকলৰ মতে নন লিভিং হওক ইয়া লিভিং হওক সকলোবিলাক বস্তুক এই পাঁচটাৰ ভিতৰত এই পাঁচটা বেসিক এলিমেন্টছৰে তৈয়াৰী Ancient Greek philosophers had arrived at a similar classification of matter. Greek philosopher বিলাকও কিন্তু এই একে ধাৰণাৰ ওপৰতে মতভেদ কৰিছিল Modern day scientists have evolved two types of classification of matter based on their physical properties and chemical nature. কিন্তু modern day আজিকালি যেটো ক্লাসিফিকেশন হৈছে মেটাৰৰ ওপৰত হেতু হৈছে ফিজিক্যাল প্ৰপাৰ্টি আৰু কেমিক্যাল নেচাৰৰ ওপৰত তো মই অলপ আগতে কৈছিলো যে এই চ্যাপ্টাৰত আমি কেৱল আলোচনা কৰিম ফিজিক্যাল প্ৰপাৰ্টিজৰ ওপৰত মেটাৰ বিলাকক কি ধৰণে ভাগ কৰিছে তাৰ বিষয়ে In this chapter we shall learn about matter based on its physical properties Chemical aspects of matter will be taken up in subsequent chapters. So chemical nature or বিষয়ে chemical properties or বিষয়ে
নেক্সট চেপ্টাৰত বা ইয়াৰ পিছৰ চেপ্টাৰবিলাকত আলোচনা কৰা হ'ব। সো ফাৰ্ষ্ট অফ অল ফিজিক্যাল নেচাৰ অফ মেটাৰ। তো ভৌতিক যিটো প্ৰকৃতি আছে তাৰ ওপৰত নিৰ্ভৰ কৰি মেটাৰবিলাকক কি ভাগত ভাগ কৰা হৈছে বা ইয়াক কেনেধৰণে বুজোৱা হৈছে, ইয়াৰ প্ৰপাৰ্টিবিলাক কি সেই বিষয়ে এই টপিকত আলোচনা কৰা হৈছে। তো ফাৰ্ষ্ট ইজ মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ। তো মেটাৰবিলাক পাৰ্টিকলেৰে তৈয়াৰী। তো কিছুমানে ইয়াতে কিছু তেওঁলোকৰ মত বিৰোধ কৰিছে যে কিছুমানে কৈ আছে মেটাৰবিলাক একেবাৰে কণ্টিনিউৱাছ হয় আৰু কিছুমানে কৈ আছে নহয় এইবিলাক সৰু সৰু কিছুমান পাৰ্টিকল বা কিছু সৰু সৰু টুকুৰাৰ দ্বাৰা তৈয়াৰী। তো ইয়াতে সেই ডিছকাশ্যনটো কৰা হৈছে। For a long time, two schools of thought prevailed regarding the nature of matter. One school believed matter to be continuous like a block of wood, whereas the other thought that matter was made up of particles like sand. So, one school of thought, a group of সাইণ্টিষ্ট বা গ্ৰুপ অফ পিপুলৰ কাৰণে তেওঁলোকে কৈ আছে যে মেটাৰবিলাক কণ্টিনিউৱাছ। কিহৰ দৰে কণ্টিনিউৱাছ? এ ব্লক অফ উডছ, যেনেকৈ কাঠৰ টুকুৰা এটা, কাঠৰ টুকুৰাক আমি কি দেখা পাওঁ? কণ্টিনিউৱাছ। ইয়াতে কোনো ধৰণৰ পাৰ্টছ নাই বুলি ধাৰণা কৰা হৈছে। আৰু কিছুমান মানুহ আছে যিবিলাকে তেওঁলোকে মত প্ৰকাশ কৰিছে যে যিকোনো মেটাৰ এটা সৰু সৰু পাৰ্টিকলেৰে তৈয়াৰী, যেনেকুৱা চেণ্ডবিলাক, বালি যদি আমি চাওঁ, বালিবিলাক কেনেকুৱা? বালিবিলাকতো সৰু সৰু টুকুৰা, বালি পাৰ্টিকলবিলাক লগ লাগিতো বালি হৈছে। গতিকে এইটো বুজিবৰ কাৰণে এটা এক্টিভিটি আছে, এই এক্টিভিটিটো তলত আলোচনা কৰা হ'ল যে এইটো এটা কণ্টিনিউৱাছ হয় নে পাৰ্টিকুলেট হয়। তো এক্টিভিটি 1.1। তো এই এক্টিভিটিটোত কি কৰা হৈছে? 100 ml বিকাৰ এটা লোৱা হৈছে আৰু কি কৰা হৈছে? 100 ml বিকাৰটো আধা পানী ভৰ্তি কৰা হৈছে, আধা, আৰু তাত লেভেলটো মাৰ্ক কৰা হৈছে বা কিবা এটা মাৰ্কাৰেৰে আঁচ টানি দিয়া হৈছে। বিকাৰটোত আধা পানী ফিল আপ কৰি তাতে মাৰ্ক কৰি দিয়া হৈছে। 3 নম্বৰতে কি কৰা হৈছে? 1 চামুচ সল্ট নাইবা চুগাৰ কি কৰা হৈছে? ডিজলভ কৰি দিয়া হৈছে আৰু সেইটো গ্লাছ ৰডৰ সহায়ত সোনকালে ডিজলভ হোৱা কৰি দিয়া হৈছে। তাৰপিছত ইয়াৰ যিটো ৱাটাৰ লেভেল এইটো চাব দিছে। হোৱাট ডু ইউ থিংক হেজ হেপেন টু দ্য সল্ট? তো আমি জানো যে এইটো অলপ পিছতে কি হৈ যাব? পানীত ডিজলভ হৈ যাব, নোহোৱা হৈ যাব। হুৱেৰ ডাজ ইট ডিছএপিয়াৰ? ডাজ দ্য লেভেল অফ ৱাটাৰ চেঞ্জ? তেতিয়াহ'লে এইটো যে নোহোৱা হৈ যাব, কিন্তু ক'ত গুচি যায় আচলতে? এই চুগাৰ বা সল্ট এইটো পানীত ডিজলভ হৈ যোৱাৰ পিছত ক'ত গুচি যায়? তো এইটো তেওঁলোকে কুৱেশ্যন কৰিছে। ইয়াৰ এনচাৰটো তলত দিয়া আছে। In order to answer these questions, we need to use the idea that matter is made up of particles. গতিকে যদি আমি চুগাৰ বা সল্ট বা ৱাটাৰবিলাকক যদি আমি কণ্টিনিউৱাছ বুলি ধৰি লওঁ, তেতিয়াহ'লে এই যিটো চুগাৰ বা সল্ট পানীৰ ভিতৰত যোৱাৰ পিছত যিটো ডিজলভ হৈ যায়, নোহোৱা হৈ যায়, এইটো কেতিয়াও সম্ভৱ নহ'লে হয় যদি আমি মেটাৰবিলাকক কণ্টিনিউৱাছ বুলি ধৰি ল'লোহেঁতেন। That was there in the spoon. Salt or sugar has now spread throughout water. তেতিয়াহ'লে এই স্পুন বা চামুচেৰে আমি যদি চুগাৰ লৈছোঁ বা চেনি লৈছোঁ, চুগাৰ বা সল্ট লৈছোঁ, তেতিয়াহ'লে কি হ'ব? এইটো গোটেই পানীতে কি হৈ যাব? এইটো বিয়পি যাব বা সিঁচৰি যাব। তো এই আনচাৰটো বুজাবৰ কাৰণে এই এক্টিভিটিটো এটা খুব ধুনীয়া এটা ডায়েগ্ৰামৰ জৰিয়তে বুজাইছে। এই যিটো বিকাৰ আছে, এই বিকাৰত আধা পানী লোৱা হৈছে আৰু এইটো কি কৰা হৈছে? মেগনিফাই কৰা হৈছে। মেগনিফাই কৰাৰ পিছত ৱাটাৰৰ যিবিলাক মলিকুল আছে, পাৰ্টিকল আছে, এই পাৰ্টিকলবিলাক ইয়াতে দেখুওৱা হৈছে। কেৱল মাত্ৰ ইয়াতে ৱাটাৰ পাৰ্টিকলবিলাকে আছে। তাৰপিছত ছেকেণ্ড ষ্টেপত কি কৰা হৈছে? 1 চামুচ সল্ট বা চুগাৰ ডিজলভ কৰি দিয়া হৈছে। প্ৰথম অৱস্থাত সল্টখিনি কিন্তু তলত এনেকৈ ছেটেল ডাউন হৈছিল। অলপ পিছত যেতিয়া গ্লাছ ৰডেৰে যেতিয়া ষ্টেয়াৰ কৰি দিয়া হৈছিল, তাৰমানে ঘুটি দিয়া হৈছিল, তেতিয়াহ'লে দেখা গৈছে যে ৱাটাৰৰ ফাকে ফাকে, ৱাটাৰ মলিকুলৰ ফাকে ফাকে এই যিবিলাক সৰু সৰু ব্ৰাউন কালাৰৰ যিটো মলিকুল বা পাৰ্টিকেল, এইবিলাক হৈছে সল্ট পাৰ্টিকেল। তাৰমানে ইয়াতে কিছুমান খালী জেগা আছে, খালী স্পেচ আছে, যাৰ ফলত এই সল্ট পাৰ্টিকেলবিলাক ৱাটাৰ মলিকুল বা ৱাটাৰ পাৰ্টিকেলৰ মাজে মাজে সোমাই গৈছে আৰু যাৰ কাৰণে ইয়াৰ যিটো লেভেল, এই তিনিওটাৰে লেভেল কিন্তু আমি দেখিবলৈ কি পাইছোঁ? একে পাইছোঁ। ইয়াৰ দ্বাৰা ইয়াকে প্ৰমাণ কৰা হয় যে
সকলোবিলাক বস্তু পাৰ্টিকলৰে তৈয়াৰী গতিকে ইয়াৰ আনসাৰটো তলত দিয়া আছে when we dissolve salt in water the particles of salt get into the spaces between particles of water গতিকে এটো আমি অলৰেডি আলোচনা কৰিলো যে সুগাৰৰ যেটো পাৰ্টিকল আছে এই পাৰ্টিকল বিলাক আসলতে কি কৰিছে ওয়াটাৰ পাৰ্টিকলৰ যেটো স্পেস আছে খালি স্পেস আছে তাৰ ভিতৰত সোমাই যায় so this is all about today's video we will discuss the other properties of particle in the next video thank you